বিধায়ক অখিল গগৈ এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন তেওঁৰ প্ৰতিচ্ছবি হাতত লৈ তেওঁ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ তেওঁ শ্লোগান দিছে আমি দেখিবলৈ পাইছো এই মুহূৰ্তত আজি বিধানসভাৰ যি সদনৰ কাম কাজ কিছু সময়ৰ পিছত আৰম্ভ হ'ব তাৰ পূৰ্বে অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি তেখেতৰ পৰা গোটেই বিষয়টোৰ সন্দৰ্ভত মন্তব্য ল'বলৈ চেষ্টা কৰিম আজি জুবিন গাৰ্গৰ মৃত্যুৰ 2 মাহ 7 দিন হৈ গ'ল কিন্তু এতিয়ালৈকে অসমৰ মানুহে জানিব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'বলৈ পালে আজি প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসম বিধানসভা অনুষ্ঠিত হৈছে সেইকাৰণে আমি বিচাৰো যে অসম বিধানসভাত আজি কেৱল আৰু কেৱল জুবিন গাৰ্গৰ বিষয়ে আমাৰ অসমৰ মৰমৰ শিল্পী হৃদয়ৰ শিল্পী দিল কা ধড়কন আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে কেৱল আজি আলোচনা হোক মই চেষ্টা কৰিম এজন বিধায়ক হিচাপে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ এটা সন্মানীয় বিধানসভা সমষ্টিৰ এজন বিধায়ক হিচাপে মোৰ চেষ্টা থাকিব যে আজি অসমৰ গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আমি জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ বিৱৰণ যাতে উলিয়াই ল'ব পাৰোঁ সেইদিনা 19 ছেপ্টেম্বৰৰ দিনা আচলতে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি হৈছিল শেষৰ সময়খিনিৰ দৃশ্য আমি এতিয়াও দেখা নাই আমাক দেখুৱাব লাগে অসমবাসী ৰাইজক দেখুৱাব লাগে শেষ পৰ্যায়ত জুবিন গাৰ্গে কেনেকৈ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল আমাক লাগে যে কাৰ দুখৰ কাৰণে জুবিন গাৰ্গে এনেকৈ মৃত্যুৰ বৰণ কৰিবলগীয়া হৈছিল সেই কথা আজি স্পষ্টকৈ লাগিব মুখ্যমন্ত্ৰীয়ে তালি ভালি কৰি থাকিলে নহ'ব তেওঁ আমাৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যি সময়ত আপোনালোকে সকলোৱে জানে যে বাল্টি চোৰক ধৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ৰাতি 1টা বজাত তেওঁৰ বিশ্বস্ততম তেওঁৰ আটাইতকৈ দক্ষ পুলিচ বিষয়াজনক পঠিয়াই দিয়ে আৰু ৰাতি 2টা বজাত এনকাউণ্টাৰ কৰি হত্যা কৰে বাল্টি চোৰক গুলিয়াই হত্যা কৰে সেই সময়ত অসমৰ আটাইতকৈ আপোন শিল্পীজনৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক ধৰিবৰ কাৰণে আৰু তেওঁলোকৰ তদন্ত কৰিবৰ কাৰণে এতিয়ালৈকে ছিংগাপুৰলৈ CIO চিফ ইনভেষ্টিগেশ্যন অফিচাৰ আৰু আয়োগ নপঠিয়ালে ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত হৈছে দিছপুৰত আপোনালোকে মোক এটা কথা কওকচোন যে পৃথিৱীৰ এনেকুৱা কোনোবা তদন্ত আছে নেকি য'ত প্লেচ অফ অকাৰেন্স য'ত ঘটনাটো ঘটিছে তাত তদন্ত নকৰাকৈ তাৰ কেছ স্কেচ মেপ নকাকৈ তাৰ এভিডেন্স ননাকৈ তাৰ ডকুমেণ্টছ ননাকৈ কেৱল কাৰোবাৰ মুখৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ পৰা লোৱা সাক্ষ্য ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি ক'ৰবাত তদন্ত কৰা আপোনালোকে দেখিছেনে ক'ৰবাত দেখিছেনে যি সাগৰত গৈ ছিংগাপুৰৰ যি সাগৰত গৈ জুবিন গাৰ্গৰ মৃত্যু ঘটিলে সেই সাগৰৰ এটুপি পানী নোচোৱাকৈ IO বা CIO বা তদন্তকাৰী বিষয়াই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য হত্যাৰ ৰহস্য উদ্ঘাটন কৰিব পাৰিবনে পৃথিৱীত এনেকুৱা কোনো তদন্ত আছে গতিকে এই তদন্ত সম্পূৰ্ণৰূপে প্ৰশাসন হিমন্ত বিশ্ব শৰ্মাৰ তদন্ত সম্পূৰ্ণৰূপে নাটক আপোনালোকে সকলোৱে জানে যে বিদেশত তদন্ত কৰিবৰ কাৰণে মই বাৰম্বাৰ চিঞৰি আছিলোঁ যে BNSSৰ 208 ছেকশ্যনৰ অধীনত প্ৰথমতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগিব সেইটো পাৰ্মিশ্যন লৈছে তেওঁলোকে জনাই নাছিলে মই চিঞৰি থকাৰ পাছত 2 মাহৰ পাছত পাৰ্মিশ্যনটো লৈছে নাম্বাৰ 1 জন্মৰ দিনটো জুবিন গাৰ্গৰ যোৱা 18 তাৰিখৰ দিনা কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈছে
BNSS 2023 ছেকশ্যন 112 আৰু 114 অনুসৰি বিদেশত যদি এনেকুৱা ঘটনা ঘটে, ঘটনা ঘটিলে বিদেশত তদন্ত কৰিবৰ কাৰণে যি ব্যৱস্থা আছে সেই ব্যৱস্থা এতিয়ালৈকে প্ৰয়োগ কৰা হোৱা নাই। কোৰ্টৰ জৰিয়তে লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগটৰী পঠিয়াব লাগে। কোৰ্টৰ জৰিয়তে, কোনো হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে নহয়, কোৰ্টৰ জৰিয়তে ইয়াৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগটৰী পঠিয়াব লাগে বিদেশলৈ। এতিয়ালৈকে কোনো কোৰ্টৰ পৰা তেনেকুৱা ধৰণৰ লেটাৰ অফ ৰিকুৱেষ্ট পঠিওৱা হোৱা নাই। আৰু এনেকৈ গোটেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণৰূপে প্ৰশ্নত পৰিণত কৰিছে। এই বিজেপি চৰকাৰৰ দিনত জুবিন গাৰ্গক হত্যা কৰা হ'ল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জুবিন গাৰ্গক হত্যা কৰা হ'ল, ফিজিকেলি হত্যা কৰা হ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক দিনাই জুবিন গাৰ্গক মানসিকভাৱে, আত্মিকভাৱে প্ৰত্যেক দিনাই তেওঁ হত্যা কৰি আছে। জুবিন গাৰ্গৰ বিৰুদ্ধে কথা কৈ, তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে কথা কৈ, জুবিন গাৰ্গক মাইনাছ কৰিবৰ কাৰণে সদায় জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ মাজত তুলনা কৰি মুঠতে প্ৰত্যেক দিনাই জুবিন গাৰ্গক আত্মাক হত্যা কৰিবৰ কাৰণে, আদৰ্শক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছে।